আপুনি কেতিয়াবা বৃগ ৰাশিৰ পুৰুষক বুজিবলৈ চেষ্টা কৰিছে নেকি? বাহিৰৰ পৰা শান্ত আৰু স্থিৰ দেখা এই মানুহজনৰ মনত লুকাই থাকে অদম্য জেদ, গভীৰ প্ৰেম আৰু অসাধাৰণ বিশ্বস্ততা। কিন্তু তেওঁৰ এটা অভ্যাসেই কেতিয়াবা সম্পৰ্ক, কেৰিয়াৰ আৰু জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। আজিৰ এই ভিডিঅ'ত জানিম বৃগ ৰাশিৰ পুৰুষৰ প্ৰকৃত স্বভাৱ, শক্তি, দুৰ্বলতা, প্ৰেম, কেৰিয়াৰ আৰু কিয় তেওঁ সহজে বুজিব নোৱাৰি। শেষলৈকে চাই থাকক, কিয়নো শেষৰ তথ্যটো আপোনাক আচৰিত কৰিব পাৰে। প্ৰথমতে জানো আহক বৃগ ৰাশিৰ পুৰুষৰ প্ৰকৃত স্বভাৱ। নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম বৃগ ৰাশিৰ পুৰুষৰ প্ৰকৃত স্বভাৱৰ বিষয়ে। বহুতে তেওঁলোকক কেৱল জেদী বুলি কয়, কিন্তু বাস্তৱত বৃগ ৰাশিৰ ব্যক্তিত্বই ইয়াতকৈ বহু গভীৰ। সৰ্বপ্ৰথমে বৃগ ৰাশিৰ জীৱনত স্থিৰতা আৰু নিৰাপত্তাক আটাইতকৈ বেছি গুৰুত্ব দিয়ে। তেওঁৰ জীৱনৰ প্ৰতিটো সিদ্ধান্ত খৰখেদাকৈ নলয়, ভালদৰে ভাবি চিন্তি সকলো দিশ পৰীক্ষা কৰি তাৰ পিছতহে আগবাঢ়ে। সেইবাবে কেতিয়াবা তেওঁ ধীৰ যেন লাগে, কিন্তু এবাৰ সিদ্ধান্ত ল'লে সহজে সলনি নকৰে। ২ নম্বৰ, টৰছ মেল অত্যন্ত বিশ্বাসযোগ্য আৰু দায়িত্বশীল হয়। পৰিয়াল, বন্ধু বা সংগীক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ তেওঁ সকলো চেষ্টা কৰে। মানুহে তেওঁক সহজে বিশ্বাস কৰিব পাৰে, কাৰণ তেওঁ মুখেৰে কম কয় কিন্তু কামেৰে নিজৰ মূল্য প্ৰমাণ কৰে। তেওঁৰ আন এটা বিশেষ গুণ হৈছে ধৈৰ্য। আন বহুতে য'ত সহজে হতাশ হয়, বৃগ ৰাশিৰ পুৰুষ তাত শান্তভাৱে সমস্যাৰ সমাধান বিচাৰে। এই গুণে তেওঁৰ জীৱনত বহু কঠিন পৰিস্থিতিটো শক্তিশালী কৰি ৰাখে। কিন্তু প্ৰতিটো শক্তিৰ লগতেই কিছুমান দুৰ্বলতাও থাকে। বৃগ ৰাশিৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ'ল জেদ। তেওঁৰ নিজৰ মতামতক সঠিক বুলি বিশ্বাস কৰিলে সহজে আনৰ কথা নুশুনে। এই অভ্যাসৰ বাবে কেতিয়াবা সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে। বৃগ ৰাশিৰ পুৰুষে সততা আৰু বিশ্বস্ততাক অত্যন্ত মূল্য দিয়ে। তেওঁ বিশ্বাসঘাতকতা একেবাৰে সহ্য কৰিব নোৱাৰে। এবাৰ যদি কাৰোবাৰ ওপৰত বিশ্বাস হেৰুৱায়, পুনৰ আগৰ দৰে সম্পৰ্ক গঢ়ি তোলাটো তেওঁৰ বাবে কঠিন হৈ পৰে। আন এটা উল্লেখযোগ্য দিশ হ'ল তেওঁ আৰামদায়ক আৰু সুন্দৰ জীৱন ভাল পায়। ভাল ঘৰ, ভাল খাদ্য, সোৱাদ লগা খাদ্য, আৰ্থিক স্থিৰতা আৰু শান্তিপূৰ্ণ পৰিৱেশে তেওঁক সুখী কৰি তোলে। সেইবাবে তেওঁ ধন উপাৰ্জন আৰু সঞ্চয় দুয়োটাকেই সমান গুৰুত্ব দিয়ে। বন্ধুত্বৰ ক্ষেত্ৰতো বৃগ ৰাশিৰ পুৰুষ বহুত বাছি বাছি মানুহৰ ওচৰলৈ যায়। তেওঁৰ বন্ধু কম হ'ব পাৰে, কিন্তু যিসকল থাকে তেওঁলোকৰ বাবে জীৱনৰ শেষ মুহূৰ্তলৈকে থিয় দিব পাৰে। আৱেগৰ ক্ষেত্ৰত তেওঁ বাহিৰৰ পৰা কঠিন বা শান্ত যেন লাগিলেও অন্তৰৰ পৰা বহুত কোমল হয়। তেওঁ নিজৰ অনুভৱ সকলোৰে আগত সহজে প্ৰকাশ নকৰে, কিন্তু এবাৰ কাৰোবাক হৃদয়ত ঠাই দিলে সম্পূৰ্ণ মনে প্ৰাণে সেই সম্পৰ্কক আগুৱাই নিয়াৰ চেষ্টা কৰে। কৰ্মজীৱনত বৃগ ৰাশিৰ পুৰুষ পৰিশ্ৰমী, নিয়মানুৱৰ্তী আৰু ধৈৰ্যশীল। তেওঁ লাহে লাহে সফলতা লাভ কৰিবলৈ বিশ্বাস কৰে। চমু পথ বা অতিৰিক্ত ঝুঁকি লোৱাৰ সলনি নিশ্চিত আৰু স্থায়ী উন্নতিক বেছি গুৰুত্ব দিয়ে। সেয়েহে যদি আপোনালোকৰ জীৱনত এজন বৃগ ৰাশিৰ পুৰুষ আছে, তেন্তে মনত ৰাখিব, তেওঁক বুজিবলৈ সময় লাগে, কিন্তু এবাৰ তেওঁ আপোনাক বিশ্বাস কৰিলে সেই বিশ্বাস, দায়িত্ববোধ আৰু বিশ্বস্ততা জীৱনৰ অন্যতম ডাঙৰ সম্পদ হৈ উঠিব পাৰে। এয়ে হৈছে বৃগ ৰাশিৰ পুৰুষৰ প্ৰকৃত শক্তি আৰু ব্যক্তিত্ব। তাৰপিছত আহিছোঁ বৃগ ৰাশিৰ পুৰুষৰ শক্তি আৰু দুৰ্বলতা। প্ৰথমতে কওঁ শক্তিৰ কথা। বৃগ ৰাশিৰ পুৰুষৰ প্ৰথম আৰু আটাইতকৈ ডাঙৰ শক্তি হৈছে ধৈৰ্য। যি পৰিস্থিতি নহওক কিয় তেওঁ সহজে ভাঙি নপৰে, সমস্যাৰ পৰা পলায়ন নকৰে, বৰঞ্চ শান্ত মনে সমাধান বিচাৰে। ২ নম্বৰ শক্তিটো হৈছে বিশ্বস্ততা। প্ৰেম, বন্ধুত্ব আৰু পৰিয়াল যাৰ লগতে সম্পৰ্ক গঢ়ে, তেওঁ সেই সম্পৰ্ক আন্তৰিকতাৰে পালন কৰে। এবাৰ প্ৰতিশ্ৰুতি দিলে তাক ৰক্ষা কৰিবলৈ শেষ পৰ্যন্ত চেষ্টা কৰে। ৩ নম্বৰ শক্তিটো হৈছে দায়িত্ববোধ। তেওঁ নিজৰ কামৰ দায়িত্ব ল'ব জানে। কৰ্মক্ষেত্ৰত হওক বা পৰিয়ালত মানুহে তেওঁৰ ওপৰত ভৰসা কৰিব পাৰে। ৪ নম্বৰ শক্তি হৈছে আৰ্থিক বুদ্ধিমত্তা। বৃগ ৰাশিৰ পুৰুষে অপচয় পছন্দ নকৰে। তেওঁ উপাৰ্জনৰ লগতে সঞ্চয় আৰু ভৱিষ্যতৰ পৰিকল্পনাকো সমান গুৰুত্ব দিয়ে। এই গুণে তেওঁক দীৰ্ঘম্যাদী সফলতাৰ দিশে আগুৱাই নিয়ে। ৫ নম্বৰ শক্তিটো হৈছে অটল মনোবল। এবাৰ লক্ষ্য নিৰ্ধাৰণ কৰিলে মাজপথত সহজে হাৰ নামানে। লাহে লাহে হ'লেও তেওঁ নিজৰ গন্তব্যস্থানত উপনীত হ'বলৈ চেষ্টা কৰি থাকে। এতিয়া জানো আহক বৃগ ৰাশিৰ পুৰুষৰ দুৰ্বলতাৰ বিষয়ে। আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈছে জেদ।
নিজৰ মত সঠিক বুলি বিশ্বাস কৰিলে তেওঁ সহজে মত সলনি নকৰে। এই অভ্যাসে কেতিয়াবা সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। 2 নম্বৰ দুৰ্বলতাটো হৈছে পৰিৱৰ্তন সহজে গ্ৰহণ নকৰা। নতুন পৰিস্থিতি বা হঠাতে হোৱা সলনি তেওঁ সহজে মানি ল'ব নোৱাৰে। তেওঁৰ স্থিৰতা ভাল পায়। 3 নম্বৰ দুৰ্বলতা হৈছে অনুভৱ লুকাই ৰখা। তেওঁ অন্তৰৰ কথা, কষ্ট বা সুখ সহজে প্ৰকাশ নকৰে, ফলত আন মানুহে কেতিয়াবা তেওঁক ভুল বুজি পেলায়। 4 নম্বৰ দুৰ্বলতা হৈছে অধিক অধিকাৰবোধ। তেওঁ যাক বহুত ভাল পায় সেই ব্যক্তিৰ ওপৰত কেতিয়াবা বেছি অধিকাৰ দেখুৱাব পাৰে। যদি এই স্বভাৱ নিয়ন্ত্ৰণত নাথাকে তেন্তে সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে। 5 নম্বৰ দুৰ্বলতা হৈছে আৰামৰ প্ৰতি অতিমাত্ৰা আকৰ্ষণ। তেওঁলোকে আৰাম বিচাৰে। কেতিয়াবা নিজৰ আৰামদায়ক পৰিৱেশে এৰি নতুন সুযোগ ল'বলৈ তেওঁ অনিচ্ছুক হয়, যাৰ ফলত কিছুমান ডাঙৰ সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। সেয়েহে বৃগ ৰাশিৰ পুৰুষৰ শক্তি হৈছে ধৈৰ্য, বিশ্বস্ততা, দায়িত্ববোধ আৰু অটল মনোবল। আনহাতে তেওঁৰ দুৰ্বলতা হৈছে জেদ, পৰিৱৰ্তন সহজে গ্ৰহণ নকৰা, অনুভৱ প্ৰকাশ নকৰা আৰু অধিকাৰবোধ। যদি তেওঁ নিজৰ এই দুৰ্বলতাবোৰ নিয়ন্ত্ৰণ কৰিব পাৰে তেন্তে জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে সফলতা লাভ কৰাৰ সম্ভাৱনা অধিক। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱনত কেনেকুৱা হয় বৃগ ৰাশিৰ পুৰুষ। বৃগ ৰাশিৰ পুৰুষে প্ৰেমক কেতিয়াও খেল বুলি নাভাবে। তেওঁৰ বাবে প্ৰেম মানে হৈছে বিশ্বাস, সন্মান আৰু দীঘলীয়া সময়ৰ প্ৰতিশ্ৰুতি। সেইবাবে তেওঁ সহজে কাৰোবাৰ প্ৰেমত নপৰে। তেওঁ প্ৰথমে মানুহজনক ভালদৰে জানিবলৈ চেষ্টা কৰে আৰু বিশ্বাস জন্মিলেহে নিজৰ হৃদয় খুলি দিয়ে। এবাৰ যদি বৃগ ৰাশিৰ পুৰুষে কাৰোবাক সঁচাকৈ ভাল পায় তেন্তে তেওঁ সেই সম্পৰ্কক সম্পূৰ্ণ আন্তৰিকতাৰে নিজকে উজাৰি দিয়ে। সৰু সৰু যত্ন, সময় দিয়া, দায়িত্ব লোৱা আৰু কঠিন সময়ত সঙ্গীৰ কাষত থিয় দিয়া, এইবোৰেই তেওঁৰ প্ৰেম প্ৰকাশৰ ধাৰণ। তেওঁ মুখেৰে হয়তো বাৰে বাৰে মই তোমাক ভাল পাওঁ বুলি ক'ব নোৱাৰিব পাৰে, কিন্তু তেওঁৰ কাম কাজেই তেওঁক সেই ভাল পাওক স্পষ্ট কৰি তোলে। বহু সময়ত তেওঁৰ কাৰ্যই কথাতকৈ অধিক শক্তিশালী হয়। বৃগ ৰাশিৰ পুৰুষে সম্পৰ্কত বিশ্বাস আটাইতকৈ বেছি মূল্য দিয়ে। এবাৰ যদি বিশ্বাস ভাঙে তেওঁ গভীৰভাৱে আঘাত পায়। সেই বিশ্বাস পুনৰ আগৰ দৰে গঢ়ি তোলাটো সহজ নহয়। আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে তেওঁ সম্পৰ্কত স্থিৰতা বিচাৰে। বাৰে বাৰে অযথা কাজিয়া, নাটকীয়তা আৰু অনিশ্চয়তা তেওঁ পচন্দ নকৰে। শান্তিপূৰ্ণ, সন্মানজনক আৰু নিৰাপদ সম্পৰ্কই তেওঁৰ মন জয় কৰে। কিন্তু তেওঁৰ কিছুমান দুৰ্বলতাও আছে। কেতিয়াবা তেওঁ সঙ্গীৰ ওপৰত অধিক অধিকাৰবোধ দেখুৱাব পাৰে। যদি তেওঁ অনিৰাপদ অনুভৱ কৰে তেন্তে হিংসা বা সন্দেহ প্ৰকাশ পাব পাৰে। এই ক্ষেত্ৰত দুয়োপক্ষৰ মাজত খোলাখুলিকৈ কথা বতৰা অত্যন্ত জৰুৰী। দাম্পত্য জীৱনত বৃগ ৰাশিৰ পুৰুষ এজন দায়িত্বশীল স্বামী হ'বলৈ চেষ্টা কৰে। তেওঁ পৰিয়ালৰ সুখ শান্তি, আৰ্থিক স্থিৰতা আৰু ভৱিষ্যত সুৰক্ষাক গুৰুত্ব দিয়ে। ঘৰখন সুস্থিৰ আৰু সুখী ৰাখিবলৈ তেওঁ যথাসাধ্য চেষ্টা কৰে। তেওঁ এনে এজন সঙ্গী বিচাৰে যি সৎ, ধৈৰ্যশীল, সন্মানজনক আৰু বিশ্বাসযোগ্য। বাহ্যিক সৌন্দৰ্যৰ তুলনাত তেওঁ আচৰণ, ব্যৱহাৰ আৰু চৰিত্ৰক অধিক মূল্য দিয়ে। যদি আপুনি বৃগ ৰাশিৰ পুৰুষৰ হৃদয় জয় কৰিব বিচাৰে তেন্তে তেওঁক সময় দিয়ক, তেওঁৰ বিশ্বাস কেতিয়াও নাভাঙিব আৰু তেওঁৰ প্ৰচেষ্টাক সন্মান কৰক। তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰি তেওঁৰ সৈতে সহযোগিতাৰে আগবাঢ়ক। তেতিয়া তেওঁ আপোনাৰ বাবে জীৱনৰ আটাইতকৈ বিশ্বস্ত আৰু নিৰ্ভৰযোগ্য সঙ্গী হ'ব পাৰে। মনত ৰাখিব, বৃগ ৰাশিৰ পুৰুষৰ প্ৰেম লাহে লাহে আৰম্ভ হয়, কিন্তু যদি সেই প্ৰেম সঁচা হয় তেন্তে সেয়া বহু বছৰ ধৰি অটুট থাকিব পাৰে। তেওঁৰ বাবে প্ৰেম কোনো ক্ষণস্থায়ী অনুভূতি নহয়, ই জীৱনজোৰা এক প্ৰতিশ্ৰুতি। এতিয়া লৈ আহিছোঁ কৰ্মজীৱন, ধন আৰু সফলতা। এতিয়া জানো আহক কৰ্মজীৱন, ধন সম্পত্তি আৰু সফলতাৰ ক্ষেত্ৰত বৃগ ৰাশিৰ পুৰুষ কেনে হয়। বৃগ ৰাশিৰ পুৰুষৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে তেওঁৰ ধৈৰ্য, শৃংখলা আৰু অধ্যৱসায়। তেওঁ একেদিনতে ডাঙৰ সফলতা বিচৰা মানুহ নহয়। তেওঁ বিশ্বাস কৰে যে লাহে লাহে কিন্তু নিশ্চিতভাৱে আগবাঢ়িলেহে স্থায়ী সফলতা লাভ কৰিব পাৰি। কৰ্মক্ষেত্ৰত তেওঁ দায়িত্বশীল, সময়নিষ্ঠ আৰু বিশ্বাসযোগ্য। ঊৰ্ধ্বতন বিষয়াই তেওঁৰ ওপৰত ভৰসা কৰিব পাৰে কাৰণ তেওঁ নিজৰ কাম সম্পূৰ্ণ নিষ্ঠাৰে কৰে। জটিল কামৰ সন্মুখীন হ'লেও তেওঁ আতংকিত নহয়, শান্ত মনে সমাধান বিচাৰে। বৃগ ৰাশিৰ পুৰুষে অযথা কামত টান পায়। নতুন ব্যৱসায় বা ইনভেষ্ট কৰাৰ আগতে তেওঁ সকলো দিশ ভালদৰে বিশ্লেষণ কৰে। এই অভ্যাসৰ বাবে তেওঁ হয়তো ধীৰ গতিত আগবাঢ়ে কিন্তু বহু ক্ষেত্ৰত
ডাঙৰ লোকচানৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত তেওঁ সঞ্চয়প্ৰিয়, অযথা খৰচ কৰাৰ সলনি ভৱিষ্যতৰ বাবে ধন জমা ৰাখিবলৈ ভাল পায়। সেইবাবে জীৱনৰ পিছৰ সময়ত তেওঁ তুলনামূলকভাৱে অধিক আৰ্থিক স্থিৰতা লাভ কৰাৰ সম্ভাৱনা থাকে। ব্যৱসায়ত বৃষ ৰাশিৰ পুৰুষে দীৰ্ঘম্যাদী পৰিকল্পনাক গুৰুত্ব দিয়ে। সৎ ব্যৱহাৰ, গ্ৰাহকৰ বিশ্বাস আৰু ধৈৰ্যৰে তেওঁ ব্যৱসায় গঢ়ি তুলিবলৈ চেষ্টা কৰে। চাকৰিৰ ক্ষেত্ৰতো তেওঁ স্থিৰ পৰিৱেশ, নিয়মীয়া ইনকাম আৰু দীৰ্ঘম্যাদী উন্নতিক অধিক মূল্য দিয়ে। তেওঁৰ বাবে উপযুক্ত ক্ষেত্ৰসমূহ হ'ব পাৰে বেংকিং, একাউণ্টিং, কৃষি, স্থাৱৰ সম্পত্তি, নিৰ্মাণ কাৰ্য, ব্যৱস্থাপনা, ডিজাইনিং, সংগীত, খাদ্য উদ্যোগ বা যিকোনো কাম য'ত ধৈৰ্য আৰু নিয়মানুৱৰ্তিতাৰ প্ৰয়োজন হয়। কিন্তু কিছুমান অভ্যাসে তেওঁক পিছপৰা কৰিব পাৰে। কেতিয়াবা তেওঁ নতুন সুযোগ গ্ৰহণ কৰিবলৈ অতি বেছি সময় লয়, ফলত আন কোনোবাই সেই সুযোগ প্ৰথমে ল'ব পাৰে। অতিমাত্ৰা আৰামৰ মাজত থাকিবলৈ বিচৰাৰ ফলত কেতিয়াবা তেওঁৰ বিকাশৰ গতি কমি যাব পাৰে। যদি বৃষ ৰাশিৰ পুৰুষে সময়মতে সিদ্ধান্ত লোৱা, নতুন দক্ষতা শিকা আৰু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই চলিব পাৰে, তেন্তে তেওঁ কৰ্মজীৱনত বহু দূৰ আগবাঢ়িব পাৰে। সফলতাৰ মূল চাবিকাঠি হৈছে ধৈৰ্য, কঠোৰ পৰিশ্ৰম, নিয়মীয়া সঞ্চয়, সঠিক পৰিকল্পনা আৰু নিজৰ ওপৰত অটল বিশ্বাস। এই গুণবোৰেই তেওঁক দীৰ্ঘম্যাদী সফলতাৰ দিশে লৈ যায়। সেয়েহে বৃষ ৰাশিৰ পুৰুষৰ জীৱনত সফলতা হয়তো হঠাতে নাহে, কিন্তু যেতিয়া আহে সেয়া অধিক স্থায়ী, অধিক শক্তিশালী আৰু অধিক নিৰাপদ হয়। এইটোৱে তেওঁৰ প্ৰকৃত বিশেষত্ব। এতিয়া লৈ আহিছোঁ বৃষ ৰাশিৰ পুৰুষৰ বাবে স্বাস্থ্য, শুভ ৰং, শুভ সংখ্যা, শুভ দিন আৰু প্ৰতিকাৰৰ বিষয়ে। প্ৰথমতে স্বাস্থ্যৰ কথা। সাধাৰণতে বৃষ ৰাশিৰ পুৰুষৰ শাৰীৰিক শক্তি যথেষ্ট ভাল হয়। তেওঁ সহজে হাৰ নামানে আৰু দীঘলীয়া সময় ধৰি কাম কৰিব পাৰে। কিন্তু নিজৰ স্বাস্থ্যক অৱহেলা কৰিলে সৰু সমস্যাই ডাঙৰ ৰূপ ল'ব পাৰে। বৃষ ৰাশিৰ লগত ডিঙি, কণ্ঠ, থাইৰয়ড, কান্ধ বা গলৰ অংশত বিশেষভাৱে জড়িত বুলি জ্যোতিষৰ ধৰা হয়। সেয়েহে যদি ডিঙিত বিষ, কণ্ঠত সমস্যা বা অত্যধিক ভাগৰুৱা অনুভৱ হয়, তেন্তে সময়মতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ'ব। বৃষ ৰাশিৰ পুৰুষে সোৱাদযুক্ত খাদ্য ভাল পোৱাৰ বাবে কেতিয়াবা অত্যধিক খোৱা বা মিঠা আৰু তেলেতীয়া খাদ্য বেছি খোৱাৰ অভ্যাস গঢ়ি উঠিব পাৰে। সেয়েহে নিয়মীয়া ব্যায়াম, খোজকঢ়া, যোগ অভ্যাস বা সুষম আহাৰ স্বাস্থ্যৰ বাবে উপকাৰী। এতিয়া আহক ৰঙৰ কথা। বৃষ ৰাশিৰ পুৰুষৰ বাবে সেউজীয়া, পাতলীয়া নীলা, বগা, গোলাপী ৰং সাধাৰণতে শুভ বুলি ধৰা হয়। এই ৰংবোৰে শান্তি, আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাধাৰা বৃদ্ধি কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। শুভ সংখ্যাৰ কথা কওঁ। সাধাৰণতে জ্যোতিষীয় ধাৰণা মতে বৃষ ৰাশিৰ বাবে 6, 2 আৰু 9 সংখ্যা শুভ বুলি গণ্য কৰা হয়। অৱশ্যে ব্যক্তিগত জন্ম তাৰিখ, জন্ম সময় আৰু সম্পূৰ্ণ কুণ্ডলীৰ ওপৰত ভিত্তি কৰি এইবোৰ বেলেগো হ'ব পাৰে। শুভ দিন। শুক্ৰবাৰক বৃষ ৰাশিৰ বাবে বিশেষ দিন, শুভ দিন বুলি ধৰা হয়, কিয়নো এই ৰাশি শুক্ৰ গ্ৰহৰ সৈতে সম্পৰ্কিত। ইয়াৰ উপৰিও সোমবাৰো বহু কাম আৰম্ভ কৰাৰ বাবে অনুকূল বুলি বিশ্বাস কৰা হয়। এতিয়া আহক কিছুমান সাধাৰণ প্ৰতিকাৰৰ কথা। যদি জীৱনত বাধা আহি থাকে, তেন্তে প্ৰতিদিনে পুৱা সূৰ্যোদয়ৰ পিছত কিছু সময় ধ্যান কৰক আৰু ইতিবাচক চিন্তা ৰাখক। শুক্ৰবাৰে দুখীয়া বা অভাৱগ্ৰস্ত মানুহক সামৰ্থ্য অনুসৰি খাদ্য, কাপোৰ বা অন্য সহায় আগবঢ়োৱাটো শুভ বুলি বিশ্বাস কৰা হয়। ঘৰ বা কৰ্মক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখক। অযথা খং নিয়ন্ত্ৰণ কৰা আৰু সত্যবাদী আচৰণ বজাই ৰখাটো জীৱনৰ ইতিবাচক শক্তি বৃদ্ধি কৰাত সহায় হ'ব। মনত ৰাখিব, প্ৰতিকাৰ কেৱল সহায়ক বিশ্বাস আৰু আধ্যাত্মিক অনুশীলন হিচাপে গণ্য কৰা হয়। জীৱনত সফলতাৰ মূল ভিত্তি হৈছে সৎ কৰ্ম, কঠোৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ধৈৰ্য। শেষত এটাই কথা ক'ব বিচাৰিম, বৃষ ৰাশিৰ পুৰুষৰ প্ৰকৃত শক্তি তেওঁৰ হৈছে ধৈৰ্য, বিশ্বস্ততা আৰু অটল মনোবল। যদি তেওঁ নিজৰ জেদক সঠিক দিশত ব্যৱহাৰ কৰে আৰু নতুন সুযোগক সাহসেৰে গ্ৰহণ কৰে, তেন্তে জীৱনৰ বহু সপোন বাস্তৱলৈ ৰূপায়িত। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল, তেন্তে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি থওক, যাতে আগন্তুক জ্যোতিষ, ৰাশি আৰু ব্যক্তিগত সম্পৰ্কীয়সকলৰ নতুন ভিডিঅ' সৰ্বপ্ৰথমে পাব পাৰে। ধন্যবাদ।